নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে টিএ আৰ্মিৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি পুনৰ আহি গ'ল টিএ আৰ্মিৰ বাবে নিউ ভেকেঞ্চিৰ ইম্পৰ্টেণ্ট আপডেটছ। তো কেতিয়া আহিব এই ভেকেঞ্চিখিনি, ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, ভেকেঞ্চি কিমান আহিব, ইয়াৰ এজ লিমিট কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো প্ৰথমতে জনাইছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব। তো ইয়াৰ প্ৰথমতে হ'ব PST অৰ্থাৎ ফিজিকেলি ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপাছত হ'ব PET অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। PST আৰু PET পাছ কৰাৰ পিছত আপোনালোকৰ হ'ব মেডিকেল এক্সামিনেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত হ'ব আপোনালোকৰ ৰিটেন টেষ্ট। আৰু যদি আপোনালোকে টেষ্টমেন ভেকেঞ্চিখিনিৰ বাবে কোৱালিফাই হয়, তেন্তে ইয়াৰ পিছত হ'ব আপোনালোকৰ ট্ৰেড টেষ্ট। তো এই টিএৰ ফালৰ যিখিনি ভেকেঞ্চি ওলায়, সেইখিনি যিহেতু জ'ন ৱাইজ ওলায় আৰু অসমখন যিহেতু জ'ন 3ত পৰে, গতিকে ইয়াতে আপোনালোকৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ লগতে নৰ্থ ইষ্টৰ সকলো ৰাজ্যৰ বাবে হাইট বিচৰা হৈছে 157 চেণ্টিমিটাৰ আৰু চেষ্ট বিচৰা হৈছে নৰ্মেল 77 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 82 চেণ্টিমিটাৰ। তো ইয়াতে ৱেইটটো আপোনালোকৰ হাইট ৱাইজ হ'ব, তথাপিও মিনিমাম ৱেইট আপোনালোকৰ 45 কেজি হ'ব লাগিব। তো ইয়াতে PET অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকক 1 মাইল অৰ্থাৎ 1600 মিটাৰ দৌৰিব দিব আৰু ইয়াতে এজ ৱাইজ আপোনালোকৰ ৰানিঙৰ টাইমিং দিয়া থাকিব। তো ইয়াতে 18ৰ পৰা 30 বছৰলৈকে আপোনালোকৰ এক্সেলেণ্ট টাইম থাকিব 5 মিনিট 30 ছেকেণ্ড, গুড টাইম থাকিব 5.5 মিনিটৰ পৰা 5 মিনিট 45 ছেকেণ্ড আৰু যদি আপোনালোকৰ ইয়াতকৈ টাইম বেছি লাগে, তেন্তে আপোনালোকে ফেইল কৰিব। ইয়াৰ পিছত 31 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকৰ 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে মাৰিব পাৰে, এক্সেলেণ্ট মাৰ্ক পাব 60। আৰু যদি 6 মিনিট 16 ছেকেণ্ডৰ পৰা 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত মাৰে, তেন্তে আপোনালোকে গুড মাৰ্ক পাব অৰ্থাৎ 40 মাৰ্ক পাব আৰু 6.5 মিনিটতকৈ যদি আপোনালোকৰ বেছি লাগে, তেন্তে আপোনালোকে ফেইল কৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক যদিওবা এইখিনি টাইম দিয়া থাকে, তাত গৈ আপোনালোকে এইখিনি কোনো কামত নাহে, কাৰণ ইয়াতে যোনে আগত সোমাব পাৰে তেওঁৱেই পাছ হয়। অৰ্থাৎ তেওঁলোকে এটা টাইম ধৰি দিব আৰু যদিহে আপোনালোকে সেই টাইম মতে সোমাব পাৰে, তেনেহ'লেহে আপোনালোকে পাছ হ'ব। তো ইয়াতে যিহেতু দুটা ইভেণ্ট থাকে, 1600 মিটাৰ ৰেচ আৰু পুল আপছ। তো ইয়াতে 18ৰ পৰা 30 বছৰলৈকে আপোনালোকে পুল আপ যদি 5টা বা তাতকৈ বেছি মাৰে, তেন্তে পাছ হ'ব আৰু 10টা মাৰিলে বা 10টাকৈ বেছি মাৰিলে এক্সেলেণ্ট মাৰ্ক পাব। ইয়াৰ লগতে 31ৰ পৰা 42 বছৰলৈকে 4টা বা তাতকৈ বেছি মাৰিলে পাছ হ'ব আৰু 9টা বা তাতকৈ বেছি মাৰিলে এক্সেলেণ্ট মাৰ্ক পাব। তো ইয়াতে আপোনালোকৰ পুল আপ ৱাইজ মাৰ্কসমূহ দিয়া হৈছে, তো এইখিনি আপোনালোকে চাই ল'ব। তো এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। তো ইয়াতে আপোনালোকৰ 10, 12 আৰু 8 পাছৰ ভেকেঞ্চি দিয়া হৈছে। তো ইয়াতে আপোনালোকে 10 পাছ যদি কৰিছে আৰু প্ৰত্যেকখন ছাবজেক্টতে 33% মাৰ্ক আৰু 45% আছে, তেন্তে আপোনালোকে জেনেৰেল ডিউটিৰ বাবে ইণ্টাৰভিউ দিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে এনি ষ্ট্ৰীমৰ পৰা আৰু ইয়াতে আপোনালোকৰ ইংলিছ আৰু মেথছত 50% মাৰ্ক আৰু লগতে আৰু এই এক্সামটোত আপোনালোকৰ 50% আছে, তেন্তে আপোনালোকে ছলজাৰ ক্লাৰ্কৰ বাবে ইণ্টাৰভিউ দিব পাৰিব। তো ইয়াতে আপোনালোকে ছলজাৰ ট্ৰেডছমেনৰ কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে এইখিনি চাই ল'ব। তো এতিয়া আহিছোঁ এই ভেকেঞ্চিখিনি কেতিয়া আহিব আৰু কিমান আহিব। তো ইয়াতে আপোনালোকে হেডলাইনটো যদি চাই, ইণ্ডিয়ান आर्मी में नौकरी का मौका 3806 पदों पर होगी भर्ती। तो যদি আপোনালোকে ইয়াৰ তলৰ লাইনটো চাই, তেন্তে আপোনালোকে দেখা পাব, अगर आप इंडियन आर्मी में नौकरी करना चाहते हैं तो ये शानदार मौका है। प्रादेशिक सेना अर्थात टेरिटोरियल आर्मी ने वर्ष 2026 के लिए 3806 पदों पर भर्ती की अधिसूचना जारी की है। यह भर्ती रैली के माध्यम से अगस्त सितंबर 2026 तक আয়োজিত কি যায়গি। তো আপোনালোকে হয়তো হিন্দী বুজিয়ে পায়, তো আপোনালোকক আকৌ বুজাই দিয়াৰ কথা ইয়াতে আহি নপৰে। তো 2026 বৰ্ষৰ বাবে আগষ্ট ছেপ্টেম্বৰ মাহত এই টেৰিটৰিয়েল আৰ্মিৰ ৰেলী ভৰ্তিটো অনুষ্ঠিত হৈ যাব আৰু এইবাৰ 3806টা পদৰ বাবে এই ৰেলী ভৰ্তিটো পতা হ'ব। তো এই পদখিনি যিহেতু জ'ন ৱাইজ ভাগ কৰি দিয়া হ'ব আৰু উলিয়াই দিয়া হ'ব, তো যেতিয়াই
আমাৰ অসমৰ বাবে এই ভেকেঞ্চিখিনি আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।